সেইদিনাখন বিয়া খাবলৈ গাঁৱৰ পৰা অকণমান চহৰলৈ ওলাই গৈছিলোঁ। সেইবাবে চুলিকেইডাল অকণমান ৰং কৰি ল'লোঁ। মোৰ চুলিকেইডাল যে ইমান পকিছিলে, আপোনালোকেতো ভিডিঅ'ত দেখিয়ে থাকে। আৰু এইফালে নেল পলিচ অকণমানো লগাই ল'লোঁ। ঘৰত থাকিলে নখখিনি যতন ল'বলৈ সময়ে নাপাওঁ, গতিকে অকণমান চাফা কৰি ল'লোঁ। আৰু এইফালে ঘৰত থাকিলে ইমান কাম, গাহৰিক দানা খানি ৰাতিপুৱা দিয়াৰ উপৰিও পাছবেলা সোনকালে দি ল'লোঁ, কাৰণ ঘূৰি আহোঁতে যে দেৰি হ'ব। আৰু এইফালে কি কাপোৰ পিন্ধিছোঁ আপোনালোককো অকণমান দেখুৱাই দিলোঁ। ইমানো হেভি নহয়, অকণমান চিম্পুলকৈ লৈছোঁ কাপোৰযোৰ, সেইবাবে আপোনালোককো দেখুৱালোঁ। আৰু চুলিকেইডাল যে ধুইছিলোঁ সেইবাবে তিতি আছে, খুলি আছোঁ। আপোনালোকে আকৌ নাভাবিব ষ্টাইলতে মানে চুলি খুলি গৈছে বুলি। আৰু এইফালে এটা ডাঙৰ এটা দুগদুগী আৰু টিকলা এটা কাণফুলি পিন্ধিছোঁ। আৰু পাই গ'লোহি বিয়াঘৰ। বিয়াঘৰ মানে আজিকালি হল ভুৱাকৰ ভৱনহে হ'ল। এইটো হৈছে তিতাবৰৰ গুদুহল। অহা আহিছে, যোৱা গৈছে, আমিও পাছে পাছে সোমাই গৈছোঁ আৰু এইফালে কইনাৰ ওচৰত প্ৰেজেণ্ট দিবলৈ আজিকালি আকৌ বহুত দেৰি অপেক্ষা কৰিব লাগে, কাৰণ ফটো ছেশ্যন চলি থাকে যে। অৱশেষত কিন্তু বহুতো কথা পাতি কইনাক প্ৰেজেণ্টটো দিলোঁ। চিনাকি পৰ্ব ওলাইছে আকৌ, কিমান হাঁহি হাঁহি বহুতেই কথা পাতিলোঁ দেই। আৰু বৃহস্পতিবাৰ বুলি নিৰামিষ ভোজন কৰি ঘৰলৈ উভতিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰিব। পনীৰ আছে কিন্তু দেই। বাই বাই।